পশ্চিম লালুক যুৱ সংঘৰ উদ্যোগত ৰঙালী বিহু সন্মিলনৰ আয়োজন। ৰঙানদী সমষ্টিৰ পশ্চিম লালুকত 29 আৰু 30 এপ্ৰিল অৰ্থাৎ দুদিনীয়াকৈ পশ্চিম লালুক বিহু বাকৰিত আয়োজন কৰা হয় ৰঙালী বিহু সন্মিলন। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ নিকাকৰণ কৰাৰ পাছতে সংঘৰ সভাপতি দেৱজিৎ ডেকাবৰুৱাই সংঘৰ পতাকা উত্তোলন কৰে। বিহু উদযাপন সমিতিৰ সভাপতি ছবিন তামুলীয়ে বিহুৰ পতাকা উত্তোলন কৰে। তাৰ পাছতে যুৱ সংঘৰ সভাপতি ভাস্কৰ পাচনিয়ে শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে। উদ্যোক্তাই গছপুলি ৰোপণ কৰাৰ কাৰ্যসূচীও হাতত লোৱা পৰিলক্ষিত হয়। নামঘৰীয়া কণপাই বৰাই গছপুলি ৰোপণ কৰে। দিনৰ 11 বজাত মঞ্চ মুকলি কৰে কোষেশ্বৰ শৰ্মাই। ইয়াৰ পাছতে বিহুৰ প্ৰতিযোগিতা আৰম্ভ কৰা হয়। মৌ কুঁৱৰী, সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা প্ৰথম দিনা সম্পন্ন কৰে উদ্যোক্তাই। 30 এপ্ৰিল অৰ্থাৎ আজি ভেকচন প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, তৰা বিহু প্ৰতিযোগিতা আছে বুলি জানিবলৈ দিয়ে। প্ৰতিযোগিতাসমূহ সম্পূৰ্ণ হোৱাৰ পাছত সাংস্কৃতিক অনুষ্ঠান আছে বুলিও উদ্যোক্তাই জানিবলৈ দিয়ে। সাংস্কৃতিক সন্ধিয়াৰ গীতৰ শৰাই আগবঢ়াব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কল্যাণদ্বীপে। সেয়ে উদ্যোক্তাই সমূহ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে। Yeah.